নমস্কাৰ বন্ধু বান্ধৱীসকল মই বনিতা আপোনাক পুনৰ স্বাগতম জনাইছোঁ আজি বেলেগ এটা ভিডিঅ'লৈ আৰু আজি হৈছে আমাৰ অসমীয়াৰ বাপতি সাহোন বহাগৰ বিহুৰ মানুহৰ বিহু কালি গৰু বিহু হৈ গ'ল আৰু ভাবিছোঁ আজি পোনপ্ৰথমতেই আপোনালোকক সকলোকে অসমবাসীলৈ বিহুৰ ওলগ জনালোঁ আৰু এতিয়া ওলাইছোঁ আমি খুৰা ঘৰলে দুইজনী জা জোৱালী ইয়াত দেখিছেনে হাতত তামোল লৈ কিবা এটাও লৈ লৈছোঁ বস্ত্ৰ অকণমান এতিয়া আমি খুৰা খুৰী সেৱা কৰিম তাৰপিছত আমি যাম শিৱসাগৰ ৰংঘৰলৈ ৰংঘৰ বিহু চামগৈ বুলি ওলাইছোঁ আৰু আমাৰ ইয়াত নুপুৰো ওলাইছে দেখিছেনে টিপ টপকৈ সাজিছে কাচিছে গোটেইজনী নাচনী ভণ্টিয়া এতিয়া তাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোৱে আজি ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ এয়া আমাৰ নুপুৰা জেতুকা দেখাইছে বিহুৰ ওলগ জনোৱা সকলোকে কৈ দিয়া সকলোকে বিহুৰ ওলগ জনালোঁ এয়া আমি এতিয়া খুৰা ঘৰৰ পৰা আহিলোঁ আহি এয়া ধুনীয়াকৈ সাজি কাচি ল'লোঁ এয়া আমাৰ ছোৱালীজনীয়ে আকৌ তাইও সেয়া সাজি লৈছে বিহু সাজেৰে ল'ৰা সেয়া আৰু আমাৰ গুৱাহাটীৰ পৰা মামুটিকো আহিছে নহয় এয়া ধুনু আমাৰ চব ওলাই লৈছে আৰু একদম আৰু এয়া মামু আৰু টিকু ইফালে কিবাকিবি কৰি আছে আৰু টিকু এইফালে চোৱা টিকু নাই ক'বই নোৱাৰে টিকু ইয়া টিকু আমাৰ আৰু সেয়া বিচিত্ৰত নামি আহিছে ধুনীয়াকৈ সেয়া ধুনু তুলিকা পূৰা মাকৰ ঘৰৰ পূৰা হেৰিয়া ওচৰলৈকে যাব আৰু তাই বাৰু এয়া আমাৰ জানে আকৌ গাড়ীখন লৈ আহিলে আমাৰ গাড়ীখন নিনিও জানমণি গাড়ীখনতে উঠি ল'লোঁ আমাৰ খুৰা লোৱা জান আৰু পাপালিকেইটা সেয়া পিছত দি দিছোঁ পূৰা ধুনীয়াকৈ তাৰপিছত এতিয়া ধুনীয়াকৈ বিহু গীত লাগি গৈ আছে এয়া জানে ড্ৰাইভ কৰি গৈছে বিচিত্ৰ আগত বহি ল'লে এয়া হৰদৰ ইতিমধ্যে আমি পালোঁগৈ দেই পূৰা ৰংঘৰ বাকৰি আৰু এয়া দেখিছে দেই ইমান গৰম লাগিছে যাওঁতে বহুত ভিৰ ৰৈ গৈছে গাড়ীখন মানে সিহঁতক এতিয়া কৈছে অনুভৱ কৰা তেহেঁতি কৈছে ভালেই লাগিছে ইমান গৰম উঠিছে হ'লেও ৰাইজসকলক দেখি বহুত বেছি ভাল লাগিছে বিহুৰ দিনা এনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশ নহয় কি ক'ম ৰংঘৰ বাকৰিত প্ৰথম জীৱনৰ অভিজ্ঞতা আৰু মানে তুলিকাকো সুধিছোঁ সেয়া কেনেকুৱা লাগিছে তাইও সেয়া ভালেই লাগিছে বুলি কৈছে আৰু এইফালে এয়া সকলোখিনি মানুহ দেখিছেনে ইয়াত সমাগম হৈছে বিভিন্ন লোক সংস্কৃতিৰ মানুহ আহিছে বিভিন্ন ধৰণৰ মানে বুঢ়া ডেকা সৰু ল'ৰা ছোৱালীৰ পৰা কোনো ৰৈ থকা নাই বিহুবলীয়া সকলো ৰাইজ ইয়াত সমাগম হৈছে আৰু বহুত বেছি ভাল লাগিছে টিকু আৰু মামুক মানে লৈ আহিছোঁ ইয়াতে এইখিনি চাবৰ বাবে আৰু তেওঁলোকৰ লগতে আমিও বাৰু চাবলৈ পালোঁ এইটো এটা সৌভাগ্যই বুলিব পাৰি যিহেতু আমিও আজিলৈকে অহা নাছিলোঁ এয়া ইফালে আকৌ এয়া ফটো চটো মাৰি লৈছোঁ ধুনীয়াকৈ আৰু যিহেতু আমাৰ তুলিকাৰ মানে মা ঘৰৰ ওচৰতে যেতিয়া ভাইটি ভণ্টিকো এয়া খবৰ দিলোঁ এয়া ভণ্টি আহি গ'ল আৰু ভাইটি আহিছে ভাই বোৱাৰী আহিছে মন আহিছে আৰু ইয়াতে এয়া অখিল গগৈ ডাঙৰীয়াই ভাষণ দি আছে তেখেতক অকণমান চাই ল'লোঁ তেখেতৰ ভাষণ কিন্তু শুনিবলৈ আমাৰ সময় নহ'লে যিহেতু আমাৰ মানে বিহু মানুহৰ বিহুৰ দিনাটো দেৰিকৈ থাকিব নোৱাৰোঁ ঘৰত কাম থাকে কিছুমান চাকি বন্তি দিয়া বা আলহী অতিথি সকলো আহে ন সেইটো দিনত এয়া আকৌ কিবা এটা খাই লওঁ বুলি এয়া তিয়কত সোমাই ল'লোঁ ইমান সুন্দৰ পৰিৱেশ ইমান ধুনীয়াকৈ ৰেষ্টুৰেণ্টখন সজাইছে নহয় কি ক'ম আৰু অকণমান তুলি থ'লোঁ আৰু ভাবিলোঁ আজি ভিডিঅ' ইমানটা সমাপ্ত কৰোঁ কাইলৈ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম আৰু এয়া এওঁলোকে খাই ল'লে এগ ৰোল আৰু যিহেতু মই আৰু ছোৱালীজনী নেখালোঁ যিহেতু মঙলবাৰ আছিলে সেইদিনা আমি চাহ খালোঁ আৰু ঘৰলৈ মিঠাই টোপোলা এটা লৈ ঘৰৰ মূৰা হ'লোঁ আৰু বাই বাই